বদতি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়তো আজি हेलो गाइस, आप लोग कैसे हैं? मैं भी ठीक हूँ। आज मैं पहली बार ब्लॉग बना रहा हूँ और मैं काफ़ी दिन से ब्लॉग कैसे बनाऊँगा ऐसे सोचकर मेरा दिमाग में एक आया और ऐसे बनाता है ब्लॉग को। मैं इतना हिंदी नहीं जानता हूँ। आज मैं स्कूल जा रहा हूँ और ये देखो मैं और मेरा बहन और दीदी हम लोग अभी स्कूल जा रहा हूँ और स्कूल में कैसे 15 अगस्त मनाता है इसको दिखाऊंगा। तू एंड पर देखते रहना और मैं दिखाते रहूँगा और आप लोग भी इसकी मत करना और मैं भी इसकी मत करूँगा और अभी जाऊँगा एंड पर देखते रहना। গতিকে আমাৰ এই বদতি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়তো আজি আমি পুৱা এই পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছো। পতাকা উত্তোলন কৰিব আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী গৌতম চন্দ্ৰ সাহা ছাৰ। তেখেতক সহায় কৰিব আমাৰ বিদ্যালয়ৰ শিক্ষক মাৰাঠা দাবিল উৎকল বংগ বিন্দা হিমাচল যমুনা গঙ্গা উচ্ছল জলধি তরঙ্গা তব শুভ নামে জাগে তব শুভ আশিস মাগে গাহে তব জয় গাথা জনগণ মঙ্গল নায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় হে জয় 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 হে ভারত মাতা কি জয় ভারত মাতা কি মুক্তি পোৱাৰ কাৰণে বহু বছৰ সংগ্ৰামৰ মূৰত আমি 1947 চনৰ এই 15 আগষ্টৰ দিনটোত আমি স্বাধীনতা পাইছিলোঁ। তাৰে ফলশ্ৰুতিত আমি আজি মুক্ত আকাশৰ তলত আমি ভাৰতবৰ্ষ এখন স্বাধীন দেশ হিচাপে আমি গোটেই বিশ্বত পৰিচিত হৈ আছে। গতিকে আমি যিসকল ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে আত্মবলিদান দিছিল তেখেতসকললৈ আমাৰ সহস্ৰ প্ৰণাম আজি জনাইছোঁ আৰু সেই আন্দোলনত অসমৰো কেইগৰাকীমান বিশিষ্ট পুৰুষ শ্বহীদ হৈছিল। সেইসকলৰ ভিতৰত হয়তো আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানে যে শ্বহীদ কুঁৱৰ কোঁৱৰ, গুণধৰ কোঁৱৰ, পিয়লি ফুকন, মুকুন্দ কাকতি আৰু কনকলতা বৰুৱাহঁতে আমাৰ স্বাধীনতাৰ যুঁজত ব্ৰিটিছৰ হাতত শ্বহীদ হ'বলগীয়া হৈছিল। গতিকে আমি সকলোৱে এই পতাকাখন আমাৰ কাৰণে ছাতি, এই ছাতিৰ তলতে আমি সকলোৱে আছোঁ মুকলি মনেৰে। গতিকে এই ফ্লেগখন যিদিনালৈকে ভাৰতবৰ্ষৰ থাকিব সেইদিনালৈকে আমি স্বাধীনভাৱে আমি ভাৰতবৰ্ষখনৰ আমি নাগৰিক হিচাপে আমি পৰিচয় দি থাকিব পাৰিম। গতিকে ময়ো বিশেষ বহলাই নহওঁ, ইমানখিনিকে কৈ মোৰ আজিৰ এই ৭৮ সংখ্যক 15 আগষ্ট পতাকা উত্তোলন দিৱসত মই ইমানকে কৈ মোৰ চমু বক্তব্য মই বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইমান সুন্দৰ সাৱলীল এটা বক্তৃতাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বহু নকবলগীয়া কথা, আমাৰ নিশিকিবলগীয়া জ্ঞান বিলাই গৈছে। পুনৰ তেখেতক সশ্ৰদ্ধ আমি ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ পাছতে আমি স্বাধীনতা দিৱসৰ উপলক্ষে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমি দেশপ্ৰেমমূলক গীতৰ এটা অনুষ্ঠান আমি আয়োজিত কৰিছিলো। আমি পোনপ্ৰথমে আমাৰ ছাত্ৰী জানমণি কুটুমৰ দলক আমি দেশপ্ৰেমমূলক গীতটি আমি গাব।
चद के कोई धन है क्या तेरी धूल से भर के तेरी धूप से रोशन तेरी हवा पे जिंदा तू बाग है मेरा मैं तेरा परिंदा है अर्जी दीवाने की जहाँ बोल सुहानी देखी एक रोज वही मेरा शाम हो कभी याद करे वो जमाना माटी पे मरमिट जाना जिक्र में शामिल मेरा नाम हो वो देश मेरे तेरी शान पे चढ़ के कोई धन है क्या तेरी धूल से भर के तेरी धूप से रोशन तेरी हवा पे जिंदा तू बाग है मेरा मैं तेरा परिंदा आ चल तेरा रहे माँ रंग बिरंगा हो ऊंचा आसमां से वो तेरा तिरंगा जीने की इजाजत दे दे या हुक्म शहादत दे दे मंजूर हमें जो भी तू चुने रेशम का हो मधुशाला या कपन सिपाही वाला ओढ़ेंगे हम जो भी तू चुने ओ देश मेरे तेरी चांद पे चढ़ के कोई धन है क्या तेरी धूल से भर के तेरी धूप से रोशन